ৰূপৈহাটৰ পূব শিঙিমাৰীত বন বিভাগৰ অভিযান অবৈধভাৱে চৰকাৰী ভূমি খননৰ বিৰুদ্ধে চলাই অভিযান পূব শিঙিমাৰী এডোখৰ চৰকাৰী ভূমিত দীৰ্ঘদিনৰ পৰা সাইফুল ইছলাম গুলজাৰ হুছেইন আফাছুদ্দিনে চলাই আহিছিল অবৈধ খনন সামগুৰি ৰাজস্ব চক্ৰ বিষয়াক চৰকাৰী ভূমি খনন কৰি থকা বুলি জনোৱাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰি আহিছিল এফালে চৰকাৰী ভূমি উচ্ছেদ কৰি আহিছে আনফালে একাংশ ভূমাফিয়াই জেচিবি ট্ৰেক্টৰ লগাই চৰকাৰী ভূমি খনন চলাই আহিছে বন বিভাগৰ লোকে পূব শিঙিমাৰী চৰকাৰী ভূমিত জেচিবি ট্ৰেক্টৰে খনন কাৰ্য চলাই থকা অৱস্থাত হাতেলতে প্ৰত্যক্ষ কৰি জব্দ কৰে যদিও ৰহস্যজনকভাৱে ট্ৰেক্টৰ জেচিবি আৰু চালকসকলক আধা বাটতে এৰি থৈ গুচি যায় চৰকাৰী ভূমি খনন বন্ধ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ মানে আমাৰ পূব শিঙিমাৰী গাঁৱত ইয়াত এটা চৰকাৰী মাটি আছে কিমানখিনি মাটি আছে মই সঠিক নাজানো কিন্তু চৰকাৰী মাটি আছে আমি জনা মতে ইয়াত আজি একমাহ ধৰি প্ৰায় মাটি কাটি আছে কোনোবাই ৰাজনৈতিক মানুহে মাটি কাটি বিক্ৰী কৰি আছে বহুত টকা মাটি বিক্ৰী কৰিছে আমাৰ ইয়াত পূব শিঙিমাৰীৰ পৰা PW ৰোডৰ পৰা হুছেইনিয়া স্কুললৈকে এটা ৰাস্তা হৈছে নতুন এই ৰাস্তাটো কিন্তু মাটি টানি ট্ৰেক্টৰ ৰাস্তাটো ভাঙি দিছে চৰকাৰী মাটি কাটি আছে জেচিবিৰে কাটি আছে আজি কি ফৰেষ্টৰ লোক আহিছিলে আহি পেলাই কেইজনমান মানুহক ধৰিছিলে কিন্তু আধা ৰাস্তাত এৰি দিছে মই নাজানো কিন্তু কিয় এৰি দিলে ড্ৰাইভাৰক ধৰিছিলে গাড়ী কেইটা জব্দ কৰিছিলে ট্ৰেক্টৰ জব্দ কৰিছিলে আর জেসিবির লগত কথা পাতিছো কিন্তু কথা পাতিছে সিহঁতে কিন্তু জব্দ হৈছে না সেইটো নাজানো মই পাইছো আমিও দেখিছো স্পটত আছে সিহঁতে আহিছিলে ফৰেষ্টৰ লোকবিলাক আহি কি মাটি খান্দাত পাইছিলে খান্দাতে গৈছিল স্পটত পাইছে পূব শিঙিমাৰী চৰকাৰী মাটি হয় কিমান বিঘা মাটি কিবা গম পায় একচুয়ালি 6 বিঘা হয় নেকি 4-5 বিঘা মান হ'ব ইয়াত কিমান দিনৰ পৰা কাটি আছে আজি একমাহ ধৰি কাটি আছে আপুনি কি আহ্বান জনাব যেহেতু চৰকাৰী মাটি যদি কাটিব দিয়ে চৰকাৰে তেতিয়াহ'লে আমি চৰকাৰী মাটি কাটিম ৰিজাৰ্ভ খান্দি বুলি আমিও আনিম তেতিয়াহ'লে আমাক সুবিধা দিয়ক তেতিয়াহ'লে চৰকাৰ মাটি কাটিবলৈ চৰকাৰ সুবিধা দিছে নেকি কোনে কৰি আছে এইটো কাম এইটো খান্দি আছে ইয়াত আফাছুদ্দিন সাইফুল ইছলাম আৰু গুলজাৰ হুছেইন আৰু এটা আছে খলিলৰ গুলৰ নাম কি একেজনে মিলি কাটি আছে কিমান দিনৰ পৰা কাটি আছে আজি একমাহ হৈ গৈছে চৰকাৰী মাটি জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।